এই মইনাৰ মাক এই বগা বলদটোৱে আজি একোৱেই খোৱা নাই দৰৱ দুপালি আনিছো বুজিছা গৰম পানীৰ লগত মিহলাই 2 চামুচমান খুৱাই দিবা আপুনি কৰিবলৈ যাব নেকি এই পুথিভঁৰালত ডেকা ল'ৰাহঁতে কিবা মাদক দ্ৰব্য নিবাৰণী সভা এখন পাতিছে তাতে পাক এটা মাৰি আহোঁ সোনকালে ঘটিব ব্ৰজেন বৰ্ণালী সৰুবোপা কোনো ঘৰত নাই আপুনিও এতিয়া ওলাল যেতিয়া এই ব্ৰজেন আৰু বোৱাৰী কলৈ গৈছে কোনোবা বন্ধুৰ ঘৰলৈ গৈছে ভাত খোৱাকৈ আহোঁতে ৰাতি হ'ব ব্ৰজেনে নতুন বোৱাৰীজনীক লৈ বন্ধুৰ ঘৰত ৰাতিৰ আলহী হ'বলৈ গৈছে হ'ব দিয়ক এতিয়া আৰু আগৰ দিন নাই এইবোৰ কথাত ধৰি থাকিলে কিয় নধৰিম আজি ককাৰ দিনৰে পৰা এইখন ঘৰত চলি অহা নীতি নিয়মবোৰ গছকাৰ অধিকাৰ সি পালে ক'ত ব্ৰজেন আজি ডাক্তৰ হ'ব পাৰে গাড়ীত উঠি ফুৰিব পাৰে কিন্তু এইখন ঘৰৰ নীতি নিয়মৰ বান্ধোনৰ শিপুৰি ছিঙি পেলাব নোৱাৰে মইনাৰ মাক সেইবাবেই মই আপোনাক ক'বই বিচৰা নাছিলোঁ ব্ৰজেন আপোনাৰ সৰু ভায়েক হ'লেও সি আৰু এতিয়া আপোনাৰ দৰে খেতিয়কৰ আদৰ্শত চলিব নোৱাৰে খেতিয়কৰ আদৰ্শ কিন্তু মইনাৰ মাক এই হৰমোহন খেতিয়কে ব্ৰজেনক আজি ডাক্তৰ হিচাপে প্ৰতিষ্ঠা কৰিছো সি ৰোগীয়া মানুহৰহে ডাক্তৰ এইখন ঘৰৰ নীতি নিয়মক তাৰ চিকিৎসাই নিৰোগী কৰিব নোৱাৰে এইবোৰ নীতি নিয়মৰ চিকিৎসক এই হৰমোহন খেতিয়ক হ'ব দিয়ক মই ব্ৰজেন আৰু বৰ্ণালী কথাবোৰ বুজাই ক'ম বাৰু আপুনি এতিয়া জ্বলি যাবলৈ ওলাইছে সোনকালে গৈ আহকগৈ ডাক্তৰ হৈছে ডাঙৰ মানুহ হৈছে বৰ সুন্দৰ বনাইছ তোৰ দৰে বৰাটোৰ ঘৰত যে মই এসাঁজ তৃপ্তিৰে খাব পাৰিম সেই কথা ভাবিব পৰা নাছিলো মই মোকো তোৰ দৰে ভাবিছ কিয় বৰ্ণালীয়ে বনোৱা খাদ্যহে তই বৰ মানুহ নে কি কোৱা বৰ্ণালী আপোনাক কিন্তু আপোনাৰ পত্নীয়ে বৰ আদৰ কৰিব আপুনি ইমান সুন্দৰকৈ বনাব পাৰে কিন্তু সেই আদৰ কৰা পত্নীজনী এতিয়াও বিচাৰিয়ে পোৱা নাই নবেলৰ চাহ জলপান আহি পালেই এই আমাৰ হে কাম একো আগবঢ়া নাই তই ঠিকেই কৈছ ককাই মই তাকেই ভাবিছো ভাবিছো নহয় হয়েই এই আমিনো কি সোপাটো কাম কৰিছো আমি অহাৰে পৰা তেতিয়াহ'লে কি কৰি আছো কামেই কৰি আছো পিছে তথাপিও চোন কিবা সেই হ'ব শৰীৰক কষ্ট দি কাম কৰিব নালাগে লাহে লাহে কৰিলেই হ'ব খেতিৰ বতৰ আৰম্ভ হৈছেহে আহক জলপানখিনি খাই লওক মদন তয়ো জলপানখিনি খাই লহি আহ মদনা মধাৰি মদন পথাৰত আৰু বেছি সময় কাম কৰি থাকিব নালাগে খৰচৰ ধানখিনিও শেষ হ'ল ভঁৰালৰ পৰা ধানো উলিয়াব লাগিব গতিকে সোনকালে ঘৰলৈ যাব তয়ো দেখিছো মোৰ শৰীৰটোৰ প্ৰতি বৰ নজৰ ৰখা হৈছে এই পথাৰৰ কাম মোৰ কোনে কৰিব বানপানী আহিলেতো মৰিলোৱেই যোৱাটো বানপানীত নেদেখিছিলি ভঁৰাল কেনেকৈ উদং হৈ গৈছিল সেইবোৰ কথা আপুনি নাভাবিব গয়া ৰাইজে বানটো বান্ধি লৈছে যেতিয়া বানপানী আহিব নোৱাৰে বল বইনা আমি ঘৰলৈ যাওঁ যা মইনা যা গৈ যা অকণমান পঢ়া শুনা কৰি স্কুললৈ যাবি তুমি সোনকালে আহিবা হ'ব যা
ব্ৰেড এখন দিম নেকি দিয়া তুমি নোখোৱা নাই পিছত খাম এই নবৌ ক'লৈ গ'ল পথাৰলৈ গৈছে জলপান লৈ আৰু এই মইনা তাৰ মাকৰ লগতে গৈছে পথাৰলৈ নবৌক তুমি ৰান্ধনি ঘৰত সহায় কৰি দিছা নাই ইমান ৰাতিপুৱাই মই ইমানবোৰ কাম কেনেকে কৰিম কোৱা ঘৰ দুৱাৰ পৰিষ্কাৰ কৰা গা ধোৱা এইখিনি সময়তে ইমানবোৰ কাম নহয় বৰ্ণালী আজি 6 মাহে তুমি এই ঘৰখনৰ লগত এডজাষ্ট হ'ব পৰা নাই ঘৰখনত ককা আইতি নবৌ বিজয় মইনা আৰু আমি দুই মিলিতো ঘৰখন ইমান ডাঙৰ পৰিয়ালটোৰ কামবোৰ কৰিলেহে মই এডজাষ্ট হ'ব পাৰিম বুলি ভাবিছা নেকি তুমি কথাবোৰ কিয় ওলোটা নবৌজনী ইমান দিনে ঘৰখন চলোৱা নাই তোমাৰ নবৌৰ দৰে মই কোনো গাঁৱৰ ঘৰৰ পৰা এইখন ঘৰলৈ বোৱাৰী হৈ অহা নাই নহয় দেউতাই মোৰ লগত পঠিয়াব খোজা কাম কৰা ছোৱালীজনী আনিব নিদিলে নবৌ আহিছে তোমাৰ চহৰীয়া কথাবোৰ বন্ধ কৰা কিয় তাৰমানে তুমি মোক অভিমান নকৰিবা কেতিয়াবা সেই অভিমান বিষাক্ত হৈ পৰিব পাৰে কি হল একেবাৰে মুদত আছে যে আৰু সৰু ককাৰে বিয়া পাতি নিদিয়ালে ৰাতি পুৱালে লাগি যায় খুটুং খাটাং খুটুং খাটাং মানে সৰু নবৰাৰ লগত সেইটোতো পাৰ্চনেল কথা তই সেইটো প্ৰব্লেম নিজে সলভ কৰিব লাগিব অৱশ্যে তই নোৱাৰিলে আমি ঘৰুৱাভাৱে চিন্তা চৰ্চা কৰিম বিজয় কথাটো কি জানো কি ককালৈ বিয়া কৰাৰ পিছত আমি নবৌজনীক যিটো আমি গৃহলক্ষ্মী হিচাপে পালো মই বিয়া কৰাৰ পিছত সেইজনী গৃহলক্ষ্মী নাপালো সৰু ককাইদেউ তয়ো কিছুমান অদৰকাৰী কথা চিন্তা কৰি থাক সংঘাত মানুহৰ থাকে সংঘাত থাকিলেই মানুহৰ জীৱন সুন্দৰ হয় বাদ দে সেইবোৰ কথা মোক কেইটামান টকা লাগিছিল কি কৰ কি কৰ মানে যোৱা মাহতো এটকাও নিদিলে ডাঙৰ ডাককৈ ৰঙালাওকেইটা বেছি 500 টকা পাইছিলো তাৰে 15 দিন চলিলো আৰু নোৱাৰো তোৰ লগত যে আৰু কেইটামান চলিব পাৰিবি ঠিক আছে মাহ তেতিয়াহ'লে যা বিজয় কিবা কবা তোমাৰ দাঁত ঘৰ ব্ৰাছপাত দমকলৰ পাতে এৰি ধৰিছে কি কৰিবা আজিকালি কিবা কথাবিলাক পাহৰি থকা হৈছে বাৰু আহো দিয়া নব আজিকালি কি চিন্তা কৰি থাকা হা নাইতো কি চিন্তা কৰা দেখিলা এইডাল ক'ত এৰি থৈ আহিছিলা এইডাল টিউবৱেলৰ ওচৰত এৰি অহা বুলি সৰু নবৈ খবৰটো দিছিল তুমি লৈ আহিলা দিয়া চাবা কেতিয়াবা নিজকে পাহৰি যাবা এই ব্ৰাছডাল টিউবৱেলৰ ওচৰত এৰি অহা বুলি সৰু নবৈ খবৰটো দিছিলে কিন্তু ডাঙৰ নবৈ খবৰটো দিয়াৰ পৰিৱৰ্তে নিজে লৈ আহিছে সাধাৰণ দৃষ্টিত ই এটা সৰু কথা কিন্তু কিমান তাৰতম্য দুয়োজনী নবৰ মাজত মদন এই ঘৰখনতচোন সাৰ সুৰ নাইকিয়া হৈছে মানুহবোৰ বা কেনি গ'ল মইনা মইনা মইনাৰ মাক
অ মইনাৰ মা মইনা দেউতা দেউতা মোক মাতিছা হেইয়া মইনা পঢ়ি আছিলি হ'বলা হয় দেউতা মায়েৰ কলৈ গ'লো মইনা পথাৰৰ পৰা আহি গা ধুবলৈ গৈছে বিজয় তয়ো কৰবালৈ যাবলৈ ওলালি হ'বলা কিয় ডাঙৰ ককাইটি নহয় মই তোৰ গমনত বাধা দিব খোজা নাই জনা বুজা হৈছ নহয় এই দিন ৰাতিৰ প্ৰফিটবোৰ অকণমান মানি চলিলে ঘৰখনৰ মানুহবোৰৰ মনবোৰ ভালে থাকে বুজিছ নহয় ডাঙৰ ককাইটি এম এ পাছ কৰিছ তহঁতকনো মই এতিয়াও বুজাবলগীয়া হৈ আছো নে যা যা সোনকালে আহিবি যা আকৌ মইনা যা কিতাপ লগৈ কি চাই আছ গাজনীক দানাখিনিত দেগৈ আকৌ হ'ব ককাইটিৰ সেই সৰু কথাটোতে ইমান বেয়া পাবলগীয়া একো নাই সন্ধিয়া সময়ত দেউতা মানুহ বাহিৰত ওলাবলৈ মানা কৰিছে বাছ নোলালে হ'ল কাৰাগাৰত সোমাই থাকিবলৈ মই এইখন ঘৰলৈ বোৱাৰী হৈ অহা নাই সন্ধিয়া মানুহে ফুৰিবলৈ ওলায় আৰু এইখন ঘৰত সন্ধিয়া ওলোৱাটো বন্ধ ইমান বেকৱাৰ্ড ঘৰ এখনত মই থাকিব নোৱাৰো বৰ্ণালী তুমি এইখন ঘৰত নাথাকি কলৈ যাবা চহৰলৈ প্ৰয়োজন হলে লোকৰ ঘৰত ভাড়া কৰি থাকিম কি ভাড়াঘৰত জানো মানুহ থাকে তাৰোপৰি ইয়াৰ পৰা চহৰলৈ কিমান দূৰ মাত্ৰ 2 কিলোমিটাৰহে 2 কিলোমিটাৰ নহয় 1 কিলোমিটাৰ হলে মই তাতেই থাকিম তোমাৰ ককাইটিৰ কথাবোৰ শুনি শুনি মোৰ বলিয়া হোৱাৰ ইচ্ছা নাই বিচাৰিলেই জানো ভাড়াঘৰ পাবা বিচাৰিলে কিয় নাপাবা আৰু অন্য নহলেও তোমাৰ বন্ধু বসন্তৰ ঘৰটো খালী হৈ পৰি থকা নাই জানো তাৰমানে তুমি এইখন ঘৰত নথকাটো খাটাং নাথাকো বুলিছো নাথাকো ঠিক আছে বাৰু তোমাৰ সিদ্ধান্তৰ বিষয়ে ময়ো চিন্তা কৰি চাওঁ আৰু এই বিষয়ে চিন্তা কৰি ককাইটি আৰু বসন্তৰ লগত আলোচনা কৰোঁ নে কি কৰোঁ এতিয়া বহু ৰাতি হ'ল বিহু অসমৰ সকলো ফালে উদযাপন কৰা হয় সেয়ে বিহুক অসমৰ জাতীয় উৎসৱ বোলা হয় মইনা এতিয়া কচোন এই বিহু কেইটা আৰু কি কি বিহু 3টা বহাগ বিহু মাঘ বিহু আৰু কাতি বিহু মইনা ভাতকেইটা খাই লগে যা কিতাপখিনি সামৰি থওক আপুনিও গৰমে গৰমে ভাতকেইটা খাই লওকহি মই অকণ পিছত খাম বুলি ভাবিছো মইনা যা তই ভাতকেইটা খাই লগে যা আপুনি বৰ্ণালী কথাই কথাই কিয় ভুল ধৰি থাকে কিয় বোৱাৰীয়ে কিবা ক'লে নেকি ঘৰৰ মূল মানুহজন এনেকুৱা নহলে ঘৰখন পৰিপাটি হৈ নাথাকে কথাষাৰ বোৱাৰীক বুজাই কবি ককাইটি ব্ৰজেন এইখিনি আমি বোৱাৰীৰ কথাই আলোচনা কৰি আছো বৰ্ণালীৰ কথা বোৱাৰীয়ে হেনো আজিকালি মোৰ কথা একেবাৰে শুনিব নোৱাৰা হৈছে কথাটি মিছা নহয় ককাইদেউ মইনো বোৱাৰীক কি বেয়াকৈ কওঁ হা যিখিনি কওঁ তহঁতৰ ভালৰ কাৰণেই কওঁ এই ঘৰখনৰ মংগলৰ কাৰণেই কওঁ তই নিজে নুশুন জানো মই বৰ্ণালীক বহুখিনি বুজালো কিন্তু একো লাভ নহ'ল আৰু সেয়ে মই এটা কথা ভাবিছো কি কথা চহৰত ভাড়াঘৰ এটিলৈ মই আৰু বৰ্ণালী তাত থাকিম বুলি ভাবিছো কি ভাড়া ঘৰত থাকিবি হেল্ল' তেনেদৰে ক'বলৈ তোৰ বেয়া লগা নাই অকণো ব্ৰজেন এয়া আমাৰ পৈতৃক সম্পত্তি এই পৈতৃক ভেটিক অৱমাননা কৰিলে তই আন ক'তোৱে শান্তি নাপাবি মই বোৱাৰীক বেয়াকৈ একো কোৱা নাই ব্ৰজেন তেওঁৰ ভালৰ কাৰণে দুআষাৰ কেতিয়াবা কৈছিলো বেয়া পাই যদি নকওঁ আৰু তহঁত ইয়াৰ পৰা নাযাবিও নাযাবি যা
ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলো, ডাক্তৰ সজালো। এতিয়া এতিয়া তই ডাঙৰ মানুহ হলি, বহুত ডাঙৰ হৈ গলি। নলগা হ'ল, কিন্তু মনত ৰাখিবি যেন তই চহৰলৈ গলেও মই কিন্তু সেইখন ঘৰলৈ কেতিয়াও নাযাওঁ। মই কেতিয়াও নাযাওঁ। তহঁতৰ বৰ মৰমৰ ভাই, আৰু তহঁতক অভিমান কৰি কেতিয়াবা এয়া এই অভিমানে ককাই কি ভাবি আছা? আমি যি কৰিবলৈ ওলাইছো সেয়া মুঠেই ভাল হোৱা নাই। এতিয়া সেইবোৰ কথা ভাবি একো লাভ নাই। ঘৰৰ কথাটো বসন্তৰ লগত আলোচনা কৰিছিলানে? কৰিছিলো, কিন্তু ককাইটিয়ে মুঠেই মতামত দিয়া নাই। সকলোৰে মতামতত কাম কৰিব গলে কাম কৰিব নোৱাৰি, নিজৰ স্থিৰ সিদ্ধান্তৰ প্ৰয়োজন। স্থিৰ সিদ্ধান্ত? মই যে নিজাকৈ একো ল'ব পৰা নাই। তুমি যদি এই সাধাৰণ সিদ্ধান্তটোকে ল'ব নোৱাৰা, তেনেহলে মোৰ সিদ্ধান্ত শুনি লোৱা। মই 2-3 দিনৰ ভিতৰতে এই ঘৰ এৰিবলৈ বাধ্য হ'ম। বৰ্ণালী, ককাই আৰু তোমাৰ প্ৰতি থকা মৰমৰ মূল উদ্দেশ্যটো হৈছে তোমাৰ ডাক্তৰৰ চাকৰি। নিজে এজন খেতিয়ক আৰু তোমাৰ ভায়েৰা বিজয় বেকাৰ, গতিকে গোটেই ঘৰখনৰ দায়িত্বটো তোমাৰ ওপৰত জাপি দিব পাৰিব। সেইকাৰণে ককাই ঘৰিয়ালৰ চকু দি তুলিছে। বৰ্ণালী, ককাইটি সম্পৰ্কে তোমাৰ মতামত মই শুনিব বিচাৰো। দেৱতুল্য ককাইটি সম্পৰ্কে তুমি মতামত দিয়াৰ কাৰণে যোগ্য নহয়। ব্ৰজেন, তুমি মোক কৈছো, এষাৰ সঁচা বাস্তৱ কথা কৈছো। এতিয়া ককাইটিৰ সন্মান নষ্ট হবলৈ মই তোমালোকৰ নিচিনা আধুনিক নাৰীৰ হাতত এৰি দিব নোৱাৰো। ব্ৰজেন, যাম, তোমাক লৈ মই ভাড়া ঘৰলৈ যাম, কিন্তু তোমাৰ সুখ আৰু আনন্দৰ বাবে নহয়, ককাইটিৰ সন্মান ৰক্ষা কৰাৰ কাৰণে। মই তোমালোকৰ নিচিনা নাৰীয়ে ককাইটিৰ সন্মানত আঘাত দিয়াটো কেতিয়াও নিবিচাৰো। ৰাতি বহুত হ'ল, এতিয়া শুই থাকা। দেউতা, অ দেউতা, দেউতা, অ দেউতা, 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 অ দেউতা, খুৰা-খুৰীৰ বয় বস্তুবোৰ কিয় গাড়ীত উঠাইছে? তই সেইবোৰ নুবুজিবিও মইনা। তোৰ খুৰা এতিয়া ডাঙৰ মানুহ হ'ল, বৰ ডাঙৰ মানুহ হ'ল। দেউতা, তুমি এইবোৰ কি কৈছা? মই একোৱে বুজি পোৱা নাই। মইনা, আজিৰ পৰা তোৰ খুৰা আৰু খুৰীৰ চহৰত থাকিব। তই দুখ নকৰিবি মইনা, তই দুখ নকৰিবি। আমি আছো নহয়, আমি আছো নহয়। ককাইটি, মই তোক বেয়া পোৱা নাই ব্ৰজেন। এই মইনাজনীয়ে তোৰ গাড়ীখনৰ সৈতে কেনেকৈ উমলিছিল তোৰ মনত পৰেনে? মাজে মাজে তোৰ এই নিজৰ ঘৰখনলৈ আহি থাকিবি। এইবোৰ তহঁতৰে সম্পত্তি।
বস্তুবোৰ তোলা হ'লনে? হয় দাদা, আটাইবোৰ উঠোৱা হ'ল। মই দিয়া ঠিকনালৈ তই গৈ থাক। হ'ব দাদা, তেতিয়াহ'লে মই গৈয়ে থাকোঁ। ককাইটি, মইনাজনীক লোকৰ ঘৰলৈ উলিয়াই দিয়াৰ পিছত মোৰনো আৰু উত্তৰাধিকাৰী বুলিবলৈ আন কোন আছে? এই আটাইবোৰ বিজয় আৰু তোৰেই। বোৱাৰী, মোক বাৰু কিয় বেয়া পালা বোৱাৰী? ডাঙৰ বুলি কেতিয়াবা দুষাৰ কওঁতে ডাঙৰে সৰু কেতিয়াবা গালি পাৰিব পাৰে বোৱাৰী? যোৱা গৈ সুখত থাকাগৈ। তোমালোকৰ সুখতেই যে মোৰ আনন্দ। ককাইটি, যা। নব, আমি বল মানে থাক। বল মইনা, ভিতৰলৈ বল। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকৰ অতি মৰমৰ ঘৰ সংসাৰ ধাৰাবাহিকখন চাই আপোনালোকে আমাক যি দিহা পৰামৰ্শ দিছে তাৰ বাবে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। লগতে আজিৰ খণ্ডটিত কোনজন অভিনেতা বা অভিনেত্ৰীৰ অভিনয় আপোনালোকে শ্ৰেষ্ঠ বুলি বিবেচনা কৰিছে আমাক ফোন নতুবা SMS-ৰ যোগে জনাওক। আপোনালোকৰ সুদিহা পৰামৰ্শই আমাক যথেষ্ট উৎসাহিত কৰিব। আমাৰ ঠিকনা মাহিন্দ্ৰী ড্ৰামা স্কুল, ৰঙিয়া, ভূটান ৰোড, ৱাৰ্ড নম্বৰ 5, জিলা কামৰূপ, অসম। মোবাইল নম্বৰ 9864140803। আকৌ অহা সপ্তাহত একেটা বাৰতে একেটা সময়তে একেটা চেনেলতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ। দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।